তো অলপ ৰবি তো হাই এভৰিৱান গুড মৰ্ণিং ফ্ৰম লাচুং আমি এতিয়া লাচুঙত আছোঁ আৰু ওলাই গৈ আছোঁ জিৰ'লৈকে তো বাহিৰৰ ভিউটো চাব পাৰি কি ধুনীয়া এইটো আমাৰ হোটেলৰ পৰা ভিউ আৰু এতিয়া এইটো হ'ল আমাৰ ৰুমটো ভালেই আছিল 1000 rupees পাৰ পাৰ্চন লৈছে ইনক্লুডিং ব্ৰেকফাষ্ট ডিনাৰ লাঞ্চ এভৰিথিং আৰু এতিয়া সময় হৈছে 7:30 আৰু 0 পইণ্টত গৈ আছোঁ এতিয়া সোনকালে তাতে সোমাই তাৰপিছত আমি যাম লাচুঙলৈ বেছি দেৰি কৰি নাথাকোঁ পেকিং চেকিং অল ৰেডি আমি যাবলৈ পূৰা ৰেডি হৈ গৈছোঁ এতিয়া বাছ বাইকত লাগেজ বান্ধিব লাগে আৰু ওলাই যাব লাগে 1000 টকা হিচাপত ঠিকেই আছে আৰু এইটো টাইমত মানে টুৰিষ্টৰ বহুত এইটো থাকে মানে টুৰিষ্ট বহুত থাকে তো সেইকাৰণে আৰু মানে ৰুম চুম পোৱাটো দিগদাৰ তথাপিতো এইটো আমি কিবা লাষ্ট মুমেণ্টত পালোঁ তো এতিয়া ওলাই গৈ আছোঁ ইয়াৰ পৰাই 1 hour 41 minutes হয় কিন্তু 1 hour 15 minutes 20 minutes মানত পাই যাব লাগে আমি বাইকেৰে তো বহুত টুৰিষ্ট ওলাই গৈছে ৰাতিপুৱা 4টামানতে মানুহ গৈছে ইয়াৰ পৰা মানে আমি যোনখন হোটেলত আছোঁ হোটেলৰ নামটো কি আছিল কি ৰিট্ৰেট আছিল হোটেলৰ নামটো মই আপোনালোকক বাহিৰত যাই মানে ভিডিঅ' কৰি দি আছোঁ আদাৰৱাইজ ডিছক্ৰিপশ্যনত লিখিম তো লগ পাই আছোঁ জিৰ' তো আমি পূৰা ৰেডি এতিয়া ওলাবলৈ পূৰা বাইকত লেগেজ চেগেজ বান্ধি পেলালোঁ বাইক ৰেডি মোৰ বাইক ৰেডি আৰু এইটো আছে আমাৰ ষ্টেটো তাত লাচুং আৰু ষ্টেটোৰ নাম হ'ল থাংকাৰলা ৰিট্ৰেট দাদাজনৰ নাম কাৰ্মা হয় তেওঁ এজন ৰাইডাৰে হয় তেওঁ হিমালয়ান ৰাইড কৰে একচুৱেলি ছিকিমৰ যোনটো ৰয়েল এনফিল্ডৰ ৰাইডিং ক্লাব আছে তো থেংক ইউ তো সেইটো ক্লাবৰ পৰা বিলং কৰে তেওঁ তো কণ্টেক্টটো তেনেকুৱাই হ'ল তেখেতৰ লগত মানে ৰাইডিং কমিউনিটিৰ থ্ৰুৰেই হ'ল তো যিয়ে নহওক থাকি ইয়াতে ভাল লাগিল খানা পিনা বেয়া নাছিলে তো সেইটোৱে এতিয়া ওলাই গৈ আছোঁ 0 পইণ্টত লগ পাই আছোঁ তেতিয়াহ'লে তো ইয়াৰ পৰা 1 hour 35 minutes দেখাইছে 52 কিলোমিটাৰ হয় তো অল ছেট টু গ' গোটেইকেইটা ৰেডি হৈছোঁ ওলাই আছোঁ এতিয়া একচুৱেলি আমাৰ ডাঙৰ মিষ্টেক এটা হৈ আছে আমি পেকিং কৰি ওলাওঁতে বহুত টাইম লৈ আছোঁ মিনিমাম 2 বা 1.5 ঘণ্টা লাগি আছে আমাৰ এই বস্তুটো মিলাব লাগিব ন সেইকাৰণে আমাৰ লেট হৈ যায় উঠিছোঁতো 5:30 কিন্তু ওলাওঁতে 8টা বাজিল এই বস্তুটোৰ কাৰণে আমাৰ টাইমিঙত বহুত ডাঙৰ এফেক্ট পৰি আছে মানে মিলাব পৰা নাই সেইবাবে ভগৱান যাতে 0 পইণ্টত সোমাই যাব পাৰোঁ তাৰে পিছত লাচেন যোৱালৈ আমাৰ প্ৰব্লেম নাই বিকজ আজি লাষ্ট ডেষ্টিনেশ্যন লাচেনে হয় তো ৰাইড কৰি ল'ম যিমান দেৰিয়ে নহওক আৰু ঠাণ্ডাও সিমান নাই ইয়াতে বাট মই এটা ভুল কৰিলোঁ যে ঠাণ্ডা বা থাৰ্মেলটো পিন্ধি দিলোঁ তলত এতিয়া গৰম লাগিব ধৰিছে মানে মই নিজৰ ড্ৰাই ফ্ৰুটটোৱে পিন্ধিব লাগিছিলে একদম অসহ্য লাগিছে ভিতৰত বডিটো বেছি গৰম লাগি থাকে ৰাস্তাত থৈ দিম আৰু গৈ কিনে উপায়টো নাই কিন্তু ৰাতিপুৱা 4টা বজাৰ পৰা যিটো গাড়ী উঠিছে জিৰত মই তাকে ভাবিছোঁ যে কেনেকুৱা ভিৰ হ'ব চাগে তাত মানে ইমান ঠাণ্ডা আৰু ইয়াৰে মানুহৰ মানে কোনো বৰ্ডিং দমকলৰ ব্যৱস্থা নাই মানে ইয়াতে চব নদীৰ পানীটো উঠায় আৰু নদীৰ পানীটো একচুৱেলি উঠাবও পাৰে খাবও পাৰে কোনো কথা নাই বিকজ পানীটো ইমানেই ক্লিন তো সেইটোৱে ইয়াতে কেইদিনমান থাকি গা ধুলে বগাই হৈ যাওঁ যেন পাইছোঁ এই পানী আৰু এইটো বহুতকেইটা হোটেল আছে বহুতকেইটা আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যে ইয়াতে পাছ বনাওঁতে কিছুমানৰ পাৰ হেড 2200-2600 টকাকৈ গৈছে কিন্তু আমাৰ 3 দিনৰ গভৰ্ণমেণ্ট চাৰ্জেছ ধৰি কিনে কেৱল 1000 rupees লৈছে মানে দাদাজন চিনাকি আছিল অল থেংকছ টু মানে আমাৰ ৰাইডিং কমিউনিটি আজি মটৰচাইকেল ৰাইডিং কমিউনিটি এটা থকাৰ কাৰণে ব্ৰাদাৰহুড এটা থকাৰ কাৰণে ইমানখিনি হেল্প পাইছোঁ এই দাদাজনৰ হোটেলত ৰুম নাই তথাপিতো এজ এ ৰাইডাৰ তেখেতে সেইখিনি হেল্প কৰি দিছে মানে আমাক তো সেইটোৱে যিয়ে নহওক বহুতখিনি মানে এক্সপিৰিয়েঞ্চ হ'ল ইয়াতে আহি তো আছিলে ইয়াতে জেৰক্স এটা ৰাখিলে আমাৰ পাৰ্মিটখনত আৰু ৰাখি কিনে পাৰ বাইক পাৰ্কিঙৰ কাৰণে 20 টকাকৈ লৈছে অল টোটেল 4খন বাইক 80 rupees লৈছে আৰু তো আগতে 0 পইণ্টত পাৰ্কিং কৰিম কাম কৰি আছে কেনেকৈ কাম কৰিছে নাজানো কিন্তু মোৰ নেটৱৰ্ক একেবাৰে নীল আৰু সময় দেখাইছে 56 কিলোমিটাৰ
সৰি সময় দেখাইছে 56 মিনিটছ টু ফৰ 33 কিলোমিটাৰ। জেগাটো ৰাস্তাটো বহুত আপ হয় আৰু ষ্টিভ হয়, বেছি দূৰে যাব নোৱাৰি, ইয়াৰ কমাই চলাই থাকিব লগা হৈছে। আৰু এনি টাইম ক্লাছ ডিছডাল টানি থাকিলে হয় যে ক্লাছ প্লেট বন্ধ হয় বুলি ভয় লাগে সেইটোৱে। লাহে ধীৰে গৈ আছোঁ আৰু এতিয়া এখন ফৰেষ্ট হয় কিবা। ভেলিটো চাওক, ইয়াত আছে, নদীটো আছে, ইয়াতে টেণ্ট কৰি থকা মজাটোৱে বেলেগ হ'ব। বিৰাট ধুনীয়া দেই, ভাল লাগিল জেগাটো। আহোঁতে ইয়াতে নামিব লাগিব আকৌ, নদীটোৰ কাষলৈ যাম। ম্যান জীৱনটোত চাবলগীয়া বহুত জেগা আছে। তো আৰু আছে 48 মিনিটছ 28 কিলোমিটাৰ। লেটছ গো ম্যান। মানে এণ্ট্ৰি এটা কৰিব লাগে, পাছ এখন জমা দিলোঁ আৰু 4খন বাইকৰ কাৰণে 200 টকা লৈছে, 50 টকাকৈ পাৰ বাইক। আৰু সিহঁত দুটা আহি পোৱা নাই, এতিয়া সিহঁতৰ কাৰণে ইয়াতে ৰখোৱেই নাই, আগবাঢ়ি যাওক তাকে ভাবিছোঁ। এণ্ট্ৰি হৈ গয়া? हाँ नहीं 2 बाइक आ रहा है इसीलिए रुका है। পাথৰ এটা দিয়ক। তো এটা জেগাত আহি অকণমান ৰৈছোঁ আমি, জাষ্ট অকণমান ৰেষ্ট ল'লোঁ। আৰু ইহঁত দুটা আহি পোৱা নাছিলোঁ, ওম আৰু ইভান দা, ইহঁত দুটা আহি পালে। তো এতিয়া আকৌ যাওঁ, বেছি সময় নাই, 5 কিলোমিটাৰ জেগা ইয়াৰ পৰা। এণ্ড জেগাটো ধুনীয়া আছিল, সেইকাৰণে অকণমান ৰখি পানী চানী খালোঁ। তো স্পটলৈ গৈ আছোঁ আৰু এতিয়া 5 কিলোমিটাৰ আছে, কম মিনিমাম 15 মিনিট 20 মিনিট লাগিব আৰু বেছি নালাগে। অ' what a view man, what a view. ফাইনেলি এটা স্পট এচিভ কৰিম আৰু আজি। এইফালে ওম আছে, এইফালে মিজি আছে, ইভান্ডা পিছফালে আছে। সেইটো চাওক, এইটো মাই গড, হোৱাট আ প্লেচ। বেলেগ নৰ্থ ইষ্ট থাকোঁতে বেলেগত ফুৰিবলৈ যাব নালাগে, নৰ্থ ইষ্ট ইমানেই ধুনীয়া। এটা শর্টকাট shortcut is a fun man. We are explorer, yes. Off-roading is love man. ওমৰ গাড়ীখন ফচিছে, মই গৈ আছোঁ, উঠাই দিম বাৰু মই। কি হ'ল? অলপ জোৰ দিবি, জোৰ, তেতিয়াহে গাড়ীখন আহিব। অলপ জোৰ দিব লাগিব ন। আৰে ৰ মিছ মাৰা নাই বে, মিছ মাৰা নাই। গাড়ীখনত প্ৰেছাৰ নিদিবি, ৰখচোন। এইটো ভেলি আৰু এইবোৰ বাংকাৰ হয়। ইণ্ডিয়া চাইনাৰ ফাইট হ'লে চাগে এইবোৰ বাংকাৰবোৰ ইউজ কৰে। ৰ ভাল কথা কবি, ইয়াৰ খালি এইবোৰে চিন্তা, একো হোৱা নাই।
পাৱাৰটো কম নহয়, তই সেনেকৈ হেৰি পিক আপটো সেনেকৈ আনিব লাগিব না, পাৱাৰ কম নহয়। তই বেছি ক্লাছ নাটানিবি আৰু অভাৰ আৰ পি এমত নচলাবি গাড়ীখন, অভাৰ ৰেট কৰি নচলাবি। কিন্তু ইয়াতে জাম লাগি গৈছে, ট্ৰাফিক মানে গাড়ীবোৰত পাৰ্কিং কৰা কোনো এইটো নাই, যা তাকে পাৰ্কিং কৰিছে, ইমান গাড়ী সোমাইছে। ইয়াতে চাগে যদি কাউণ্ট কৰা যায় টুৰিজিম গাড়ীয়ে মোটামুটি ইয়াতে চাগে 1500-2000 গাড়ী আছে চাগে। তো অকণমান ঠিককৈ পাৰ্ক কৰিব লাগে, যা তাকে পাৰ্ক কৰিছে, সেইকাৰণে হৈছে। এক্সপালছটো অলপ চলাই আহোঁ, অফ ৰোড কৰি আহোঁ এনেই আৰু জাষ্ট ফৰ ফান। চিৰিয়াছলি এক্সপালছ যে মানে বঢ়িয়া বাইক, মানে একদম ফিলেই নহয়, মই অফ ৰোডত চলালোঁ একদম ফিলেই নহয় যে বাইকখন চলাই আছোঁ বা এনেকুৱা ভাঙা ৰাস্তাত চলাই আছোঁ, একদম ফিল নহয়। কি হিলি আছে? কি হিলি আছে? এইটো এডাল ওলাইছে, সোমাব পাৰি? অঁ, সোমাই গ'ল। 0 হয় আৰু ইয়াতে ঠাণ্ডাৰ অকণমান উইণ্টাৰত আহিলে এইটো পোৱা যায়, মানে বৰফ পোৱা যায়। আমাৰ ছিজনটো হ'ল অক্টোবৰতো বৰফ নপৰে বাৰু। তো মই এবাৰ দেখাই দিছোঁ, এইফালে কাঞ্চনজংঘা, এইটো ভিউটো হয়, দেখিলে গম পাই পৰা জেগা বুলি। আৰু এইফালেদি নদীটো বৈ গৈছে, বহুত টুৰিষ্টৰ ভিৰ, সেইবাবে সিমান এটা ভাল লগা নাই। ইমান টুৰিষ্ট থাকিলে ভাল নালাগে, কামোৰ হৈ যায়। আমি এতিয়া 0 পৰা নামি আহিলোঁ অকণমান তলত, আহি কিনে ইয়াতে বাইককেইটা পাৰ্ক কৰিছোঁ। সেইবোৰ পাৰ্কিং কৰি আগত ইমানৰ বাইকটো আছে, ইফালেদি এটা শ্বৰ্টকাট আছে, মানে মেইন ৰোড এইটো, এই গাড়ীটো যে গৈছে সেইটো হ'ল মেইন ৰোড, এইটো শ্বৰ্টকাট। দেন ইয়াতে এটা ইণ্টাৰেষ্টিং, আৰু এইবোৰ আমাৰ ৱেষ্টেজ গাৰ্বেজবোৰ আমি পেকিং কৰি লৈছোঁ, লৈ যাম ডাষ্টবিনত পেলাম। বিকজ নেচাৰটো এক্সপ্ল'ৰ কৰিব আহিছোঁ যে, এটা নেচাৰটোক লেতেৰা কৰি লাভ নাই, কথাটো তেনেকুৱা। আৰু এজ এ ট্ৰেভেলাৰ সেইটো আমাৰ প্ৰথম দায়িত্ব, ৰেচপনচিবিলিটি। তো সেয়াই আৰু ওলাই গৈ আছোঁ ইয়াৰ পৰা আমি কি ভেলীটো কি আছিল, কামথাম ভেলীত ৰখিম ন? এমথাং ভেলীত অকণমান ৰখিম, তাৰপিছত ডাইৰেক্ট লাচুং, নহয় লাচুং নহয়, লাচেন। তো মটৰভ্লগিঙত লগ পাই আছোঁ, বাছ এইখিনিয়ে। মোৰ তাতে আৰু 15,784 ফিট। আৰু ইয়াতে যিমানে মানে সময় গৈছে, ইয়াৰ হাৱাটো সিমানে ঠাণ্ডা হৈ গৈছে। বহুত দেৰি হোৱা নাই কিন্তু, অনলি 12:30 বাজিছে, কিন্তু যিমানে হাৱাটো বাঢ়িছে, মানে যিমানে টাইমটো গৈছে, সিমানে হাৱাটো ঠাণ্ডা হৈ গৈছে ইয়াতে। তো জল্দি ওলাওঁ ইয়াৰ পৰা। মোৰ এইটো হায়েষ্ট বৰ্তমানলৈ, মোৰ লাষ্ট আছিল 13,700 এট চেলাপাছ, অৰুণাচল, আৰু এইটো এতিয়া ছেকেণ্ড, এইটো 15,700। আৰু এইবোৰ বাংকাৰ, আমি বাংকাৰবোৰ। তো জেগাটোক বাই বাই দিলোঁ। জীৱনত আৰু কেতিয়াবা সুযোগ পালে আকৌ আহিম ইয়ালৈ, মন যায় এক্সপ্ল'ৰ কৰিবলৈ। তো এইখিনি আৰু look at the view. জেগাটো বহুত দূৰৰ পৰা চাইছিলোঁ, মই কি জেগা এইটো এটা ভিউ পইণ্ট হয়। ভিউ পইণ্ট মানে বৈদ্য ভিউ পইণ্ট, ভাল লাগিছে। একদম টপত বাইককেইটা লগাই, একদম টপত লগাম, টপত বাইককেইটা লগাই ফটো উঠাম লাগিব। ফটো উঠানাটো মনটা আনাব। ঐ একলৈ নাযাবি, হ'ব বাছ।
ভিউ পইণ্টটো খুব ধুনীয়া আছিলে তো, কিন্তু ইয়াতে দেৰি কৰিব নোৱাৰোঁ, ওলাই যাওঁ। ইভানৰ গাটো অকণমান বেয়া লাগিছে, তো সেই মিলি মাতি আছে, মিলি বাইকৰ ব্ৰেকটো আকৌ লগা নাই, তো ওলাই যাওঁ ইয়াতে, বেছি সময় নকৰোঁ, আকৌ জীৱনত সময় পালে আহিম আৰু। ভিউ পইণ্টটো একদম ধুনীয়া হয়, চি বিচ মান। কেণ্টিন এটা আছিলে ইউমথামৰ তলত, আৰ্মিয়ে চলাই, তো চিঙৰা চাহ খালোঁ ইয়াতে, ভোক লাগিছিল। ম'ম'ও পায় তাত, ম'ম' শেষ হৈ গ'ল। ইয়াতে আৰ্মিয়ে ধুনীয়াকৈ ৱাছৰুম ৰাখিছে, বিকজ বহুত দূৰ ডিষ্টেঞ্চ কভাৰ কৰিব লাগে মানুহৰ কাৰণে, ভালকৈ ৱাছৰুম ৰাখিছে ধুনীয়াকৈ। বাট মানুহবোৰ ইমান অভদ্ৰ, আৰ্মিয়ে সদায় চাফা কৰে যাতে মানুহৰ অসুবিধা নহওক, কিন্তু মানুহবোৰে কি কৰে, যেনেকা তেনেকা লেতেৰা কৰি থৈ যায়। এইটোতো বেয়া কথা ন, তো অসুবিধাটো মানে আমাৰেই হ'ব। এতিয়া আমাৰ লগৰ এটা সোমাইছিল, তাৰ অকণমানৰ কাৰণে বমি নহ'ল সেইটো সোমাই, তো এইটোৱে কথা আৰু। ভেলীত সোমাম বুলি কৈছিলোঁ, ভেলী হয় নে পিকনিক স্পট হয় নাজানো আৰু, মুঠৰ পৰা সেইটো সোমাম বুলি কৈছিলোঁ, সোমাম এতিয়া, কাৰণ সদায় আহি থকা নাযায়, আজি আহিছোঁ চাই যাম। জেগাটো আহি যে একদম ৰিলেক্স হৈ গ'লোঁ, ইমান চিল জেগা ন। আমাৰ কাষত হ'লেতো সদায় আহিলোঁ সেই ইয়াতে পিকনিক কৰিবলৈ। এইফালে ওখ পাহাৰ, এইটো মাজত নদীটো, জেগাখিনি সমাতল, তামাম আৰু ন। আমি লাচুং পালোঁ আৰু এতিয়া সময় হৈছে 4:01, কিন্তু আমাৰ কেলকুলেশ্যনত এটা ডাঙৰ ভুল হৈ গ'ল। তাৰে বাবে আমি এতিয়া আকৌ 60 কিলোমিটাৰ আকৌ আপ এণ্ড ডাউন কৰিব লাগিব, বিকজ মানে কি হ'ল, আমাৰ যোনটো হিচাপ আছিল সেই হিচাপতে আমি ফুল টেংক কৰাই আনিছিলোঁ, যোনটোৰে আমি 0 আৰু গুৰুডংগাৰ হৈ গ'ল হয় আমাৰ বাইককেইখনত, আৰু আমাৰ লগত এক্সট্ৰা জেৰিকানত আছিল 5-6 লিটাৰ পেট্ৰল। কিন্তু এতিয়া কি হ'ল, আমি কালি কাটৌ গুচি গ'লোঁ, কাটৌ গুচি যোৱাতে তাতে আমি ভালেখিনি পেট্ৰল, নিয়াৰ এবাউট 5 লিটাৰমান পেট্ৰল আপ এণ্ড ডাউনত আমাৰ গুচি গ'ল, আৰু আজি 0 যাওঁতেও বহুতখিনি পেট্ৰল খৰচা হ'ল। সেইটো হোৱাৰ কাৰণে এতিয়া কি হৈছে, আমি গুৰুডংগাত যাবতো পাৰিম, বাট উভতি আহি মেবি আমি মাগান নাপাম। গতিকে ৰাস্তাত পেট্ৰল শেষ হোৱাতকৈ আমি যাই লৈ অহাটোৱে বহুত বেটাৰ হ'ব। ডেটছ ৱাই আমি এতিয়া গৈ আছোঁ চুমথেঙত 3খন বাইক ৰখিব, আমি এক্সপালছখন লৈ পেলাই তললৈ নামি কিনে মাগানৰ পৰা আমি এটলিষ্ট 25 লিটাৰ্ছখন পেট্ৰল লৈ আহিম, বিকজ মোৰ তাতে 4 লিটাৰ পেট্ৰল আছে মেক্সিমাম মোৰ বাইকখনত। ইভানৰ তাতে আছে 7 লিটাৰমান, তাৰপিছত মিলি তাতেও 7 লিটাৰমানেই আছে, তো আৰু আমাৰ তাতে ষ্টকত আছে অনলি 3 লিটাৰ নে 4 লিটাৰ পেট্ৰল, তো আমাক পেট্ৰল লাগিবই। সেইকাৰণে আৰু এতিয়া কাম বাঢ়িল, একো নাই, হ'ব, হৈ থাকে, এডভেঞ্চাৰ বুলি কয় এইবোৰ, এতিয়া আনিব যাব লাগে আৰু নেক্সট টাইম নহয় আৰু ভুলটো এনেকুৱা। তো সেইটোৱে, এতিয়া যামগৈ আমি পেট্ৰলটো লৈ আহিম। সেয়ে আছিল আপডেট। আৰু ইয়াতে বিশেষ একো, লাচুঙত মই 1 কাপ চাহ আৰু ম'ম' এক প্লেট খালোঁ। এতিয়া খাব ইচ্ছা নাই, ক'ৰবাত ভাত ৰুটি পেলাই খাব পাৰিলোঁ, কিমান আৰু এই ম'ম' চাহ খাম, ইচ্ছা নোহোৱা হৈছে মোৰ। তো আমি আহিলোঁ আকৌ এই মাগানৰ এইটোত নৰ্থ ছিকিম ৰিফিলিং চেণ্টাৰলৈ 30 কিলোমিটাৰ তললৈ আহি, এয়া অল টোটেল 30 লিটাৰ আমি পেট্ৰল পাৰ্চেছ কৰিলোঁ। এতিয়া আকৌ গৈ আছোঁ, এইখিনি লৈ যাব লাগিব। বুম টায়াৰ্ড ফিল হৈছে দেই, বেকাৰ কষ্ট খাব লগা এইখিনি। তো একো নাই, এডভেঞ্চাৰ হৈ থাকে আৰু এইবোৰ হৈ থাকে, তো এইখিনি লৈ যাই আছোঁ। হা, কি ক'লা? নালাগে, হ'ব। তো এইটোৱে আৰু, সেই দুটা ভৰিত বহাই কিনে লৈ যাব লাগিব, উপায় নাই। তো সেয়া গৈ থাকোঁ, লেট নকৰোঁ, হোটেল যাবলগীয়া আছে আৰু।